হে প্ৰভু, মোলৈ কাণ পাতা আৰু মোক উত্তৰ দিয়া, কাৰণ মই নিঃসহায় আৰু দুৰ্বল। মোক মৃত্যুৰ পৰা ৰক্ষা কৰা, কাৰণ মই তোমাৰ প্ৰতি বিশ্বাসী। মোক ৰক্ষা কৰা, কাৰণ মই তোমাৰ দাস আৰু মই তোমাত ভৰসা কৰিছোঁ। তুমি মোৰ ঈশ্বৰ আৰু সেইবাবে তুমি মোক কৃপা কৰা। গোটেই দিন মই তোমাৰ আগত প্ৰাৰ্থনা কৰি থাকোঁ। হে প্ৰভু, তোমাৰ দাসক তুমি আনন্দিত কৰা, কাৰণ মোৰ আত্মা তোমালৈ তুলি ধৰিছোঁ। তুমি আমাৰ প্ৰতি মংগলময় আৰু ক্ষমাশীল। তোমাৰ আগত প্ৰাৰ্থনা কৰা সকললৈ তোমাৰ অটল প্ৰেম প্ৰচুৰ পৰিমাণে ছায়া। হে প্ৰভু, মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া, সহায়ৰ নিমিত্তে কৰা মোৰ কাটৰুক্তি শুনা। সংকটত সময়ত মই তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কাৰণ তুমি মোৰ প্ৰাৰ্থনা উত্তৰ দিয়া। হে প্ৰভু, তোমাৰ নিচিনা আন কোনো ঈশ্বৰ নাই। তুমি কৰা কাৰ্যৰ নিচিনা অন্য কোনো কৰা নাই। তুমি সৃষ্টি কৰা জাতিবোৰে তোমাৰ আগলৈ আহি তোমাক প্ৰণিপাত কৰিব। সেইবোৰে তোমাৰ মহত্ব প্ৰকাশ কৰিব। তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰা। সেইবাবে তুমিয়েই একমাত্ৰ ঈশ্বৰ। হে প্ৰভু, মই কি কৰিব লাগে তুমি মোক শিকোৱা। মই বিশ্বাসৰূপে তোমাৰ আজ্ঞা মানিম, তোমাৰ প্ৰতি সম্পূৰ্ণ ভক্তি ৰাখিম। তোমাৰ পৰিচৰ্যা কৰিবলৈ মোক শিকোৱা। হে মোৰ ঈশ্বৰ প্ৰভু, মই সন্মত চিন্তাৰে তোমাৰ প্ৰশংসা কৰিম। তোমাৰ মহত্ব মই চিৰকাল প্ৰচাৰ কৰিম। মোৰ প্ৰতি তোমাৰ অটল প্ৰেম কেনে অধিক। তুমি মোক আনকি মৈদামৰ পৰাও ৰক্ষা কৰিলা। হে ঈশ্বৰ, অহংকাৰী লোকবোৰ মোৰ বিপক্ষে আগবাঢ়ি আহিছে। নিষ্ঠুৰ মানুহৰ দল এটাই মোক হত্যা কৰিবলৈ বিচাৰিছে। সিহঁত তোমালৈ কাণ নিদিয়া মানুহ। কিন্তু হে প্ৰভু, তুমি দয়ালু আৰু প্ৰেমময় ঈশ্বৰ। তোমাৰ দয়া সদায় ধৈৰ্যশীল, দয়ালু আৰু বিশ্বাসী। তুমি মোলৈ ঘূৰি চোৱা আৰু মোক কৃপা কৰা। মোক বলৱান কৰি উদ্ধাৰ কৰা, কাৰণ মোৰ মাতৃয়ে কৰাৰ দৰে মই তোমাৰ সেৱা কৰোঁ। হে প্ৰভু, তোমাৰ মংগল ভাৱৰ প্ৰমাণ মোক দেখুওৱা। তেতিয়া তুমি মোক সান্তনা আৰু সহায় দিয়া দেখি সিহঁতে দেখিব। তেতিয়া মোক ঘিণ কৰোঁতাবিলাক লজ্জিত হ'ব।